অসমীয়াত কথা এষাৰ আছে, কথাত বতা পায়, কথাত গতা খায়। নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত। তেনেহ'লে বলক আৰম্ভ কৰোঁ। বন্ধুসকল, আমি প্ৰায়ভাগ সময়তে দেখা পাওঁ আমি অসমীয়া জাতিটোৱে নিজক বচাবৰ বাবে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আন্দোলন ধৰ্মঘট কৰি আহিবলগীয়া হৈছে। সেইসমূহৰ বাবে অসমীয়া ভাষাটো ধ্বংসৰ পথৰ বাবে জগৰীয়া আমি কাষ খোজাম, আমি নিজেই নে আন কানোবা। হয়তো বহু ক্ষেত্ৰত আমি অসমীয়া বুলি ক'বলৈ আমি বহু জেগাত লাজ পাওঁ, বহু জেগাত অসমীয়া বুলি আমি চিনাকি দিবলৈ সন্মুখলৈ ওলাই নাযাওঁ। আজি কিছুদিন আগৰ কথা, মই ফেচবুক চলাই থাকোঁতে অসমৰ দুজনী গায়িকাৰ এটা পোষ্ট পালোঁ। তাত তেওঁলোকে নিজৰ উপাধিটো কলিতাৰ সলনি কালিতা বুলি ক'লে। আজিকালি আমাৰ অসমীয়া মানুহবোৰে নিজৰ উপাধিটো ক'বলৈ লাজ পোৱা হৈছে, অসমীয়া বুলি নিজকে চিনাকি দিবলৈ লাজ পোৱা হৈছে। আজিকালি মানুহবোৰে কলিতাটো কালিতা বুলি কয়, দৈমাৰী বুলি নকয়, দেইমাৰী বুলি কয়, বৰা বুলি নকয়, বৌৰা বুলি কয়। সোণোৱাল গুচি সোণোৱাল হ'ল, শৰ্মা উপাধি গুচি শৰ্মা হ'ল। আমি নিজৰ উপাধিটোৱে আমি মানুহৰ আগত ক'বলৈ আজিকালি লাজ কৰোঁ, জানোচা কোনোবাই আমাক হাঁহিব। আমি বৰ্তমান সময়ত আধুনিকতা বুজাবলৈ ইমানেই আগুৱাই গৈছোঁ যে আমি নিজৰ উপাধিটো মানুহ এজনক ক'বলৈ শৰ্মাৰ সলনি শৰ্মা বুলি কওঁ, সোণোৱালৰ সলনি সোণোৱাল বুলি কওঁ। যদি আমি তেনেকৈ কৈ থাকোঁ, তেনেহ'লে আমি ৰাস্তাই ঘাটে ধৰ্মঘট আন্দোলন কৰি আমাৰ জাতিটো আমাৰ ভাষাটোক ৰক্ষা কৰাৰ কিবা অৰ্থ থাকিল জানো? যদি আমি আমাৰ নিজৰ ভাষাটো 10জনৰ আগত শুদ্ধকৈ ক'ব নোৱাৰোঁ, শুদ্ধকৈ পাতিব নোৱাৰোঁ, তেনেহ'লে আমি আমাৰ ভাষা সংস্কৃতি ৰক্ষা কৰিবলৈ ৰাজপথত ওলাই আন্দোলন কৰাটো আমাৰ বাবে যুক্তিসংগত নহয়। বন্ধুসকল, আপোনালোকৰ আগতো আপোনালোকৰ বন্ধু বান্ধৱ বা আপোনালোকৰ চিনাকিজনে শৰ্মাৰ সলনি শৰ্মা, সোণোৱালৰ সলনি সোণোৱাল তেনেকৈ কথা পতা কোনোবা আছে যদি মোক কমেণ্ট যোগে জনাব। যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, প্ৰতি সপ্তাহে এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।